ফেলে তুলিকাই ভৰাই আছে মোৰ কাপোৰ আৰু এই জাৰ্ণিটো ভাল হ'ব। আমি এক্সাইটেড হৈ আছোঁ। প্ৰায় এমাহমানৰ আগৰ পৰাই টিকেট কাটি ৰেডি। এই জাৰ্ণিটো আৰম্ভণিৰ পৰা শেষলৈকে যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম। ভিডিঅ'টো ভাল হ'ব, তো চাই থাকিব আপোনালোকে। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আমি আছোঁ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আছোঁ। এতিয়া প্ৰায় 6টা বাজিছে আৰু ইয়াত আমি অকণমান এডভান্স আহি গ'লোঁ। 9:30ত ইয়াৰ পৰা ফ্লাইট আছে। আমি গৈ আছোঁ ছিকিম, গেংটক আৰু দাৰ্জিলিং, তিনিটা জেগা আমি ঘূৰিম, ভিজিট কৰিম আৰু আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে ছিকিম বা গেংটক আৰু দাৰ্জিলিঙৰ য'ত দেখোঁ গোটেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। তো চাই থাকোঁ ভিডিঅ'টো, আপোনালোকে ভাল পাব। আমি যিহেতু এতিয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ ভিতৰত আছোঁ আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে প্ৰথমে আপোনালোকক ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখাই লওঁ। এইটো চাওকচোন, গোটেইখিনি সূতা ধুনীয়াকৈ বাঁহেৰে একদম এটা ডেক'ৰেশ্যন দিছে। মই বোলো আপোনালোকক সেইটো দেখাই লওঁ আৰু এইটো ষ্টাৰ্টিং। ইয়াৰ পৰা আপোনালোকক ছিকিম, গেংটক, দাৰ্জিলিঙৰ য'ত দেখোঁ, যিহেতু ছিকিমতো বহুতখিনি চাবলগীয়া আছে, নেচাৰেল টুৰিষ্ট প্লেচ আছে, বহুতখিনি চাবলগীয়া আছে। আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাই গৈ থাকিম। আশা কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে তুলিকা ৰাতিপুৱাই এইফালে মাকে ফোন কৰি আছে, কথা পাতি আছে আৰু তুলিকা মই গৈ আছোঁ। আমি ইয়াতে এণ্ট্ৰি হ'লোঁ। ইয়াতে দিব লাগিব ID কাৰ্ড, আধাৰ কাৰ্ড বা পেন কাৰ্ড, যিকোনো এটা বস্তু দেখাব লাগে। জাষ্ট প্ৰুফ, ID প্ৰুফ এটা দেখাব লাগে। তাৰপিছত ইয়াতে এণ্ট্ৰি হ'ব লাগে আৰু ইয়াতে লাগেজবোৰ চেক কৰা হয়। এইটো হৈছে স্কেনিং মেচিন হয়। ইয়াতে লাগেজবোৰ স্কেনিং কৰা হ'ব আৰু ইয়াৰ পৰাই বেগবোৰ লৈ যাব। আৰু ভিতৰতো আগতকৈ অলপ চেঞ্জ কৰিছে। এইবোৰ আগতে নাছিলে, এই সূতাবোৰত যিবোৰ দেখি আছে সেইবোৰ নাছিলে, এতিয়া নতুনকৈ দিছে। আৰু ষ্ট'নজৰ দিয়া নিচিনা দেখিছে। এইফালে লাগেজ স্কেনিং কৰা হয় আৰু ইয়াতে আমাৰ 2টা বেগ দি দিলোঁ। এইফালে চাওক, গোটেইকৈ দি আছে। এইটো লাগেজ এইফালে দিয়া হ'ল স্কেনিং কৰি আৰু আমি এইফালে এইটো ইয়াতে ল'ব পাৰিম। ইয়াতে আপোনালোকে সোমাই আহিলে গোটেইখিনি বাঁহেৰে মানে ভিতৰ ভাগ সজোৱা আছে। চাওক কমপ্লিট। এই যিটো আপোনালোকে স্কেনিং মেচিনটো যে দেখিব, ইয়াতে আছে বাঁহৰে, দেখিছে, এইবোৰ বাঁহৰে। প্ৰতিটো স্কেনিং মেচিনটো বাঁহেৰে আৰু ইয়াৰ ওপৰ ভাগতো দেখিছে বাঁহেৰে। তো যিমান পাৰিছে সিহঁতে অসমৰ যিটো কালচাৰ সেইটো ইয়াতে উপস্থাপন কৰিব চেষ্টা কৰিছে। বা এইফালে জাপি আছে আৰু ৰাইনো আছে, এনেকৈ কৰি ধুনীয়াকৈ দিয়া হৈছে। এতিয়া প্ৰায় 2 ঘণ্টামান ইয়াতে ৰখিবলগীয়া হৈছে আৰু এতিয়া 9:15 হৈছে আৰু 15 মিনিট আছে। তো এতিয়া আমি গেটৰ সন্মুখত ৰখি আছোঁ আৰু 2-3 মিনিটমানৰ পিছতে আমি এণ্ট্ৰি কৰিম। ইয়াতে ফ্লাইটৰ ভিতৰলৈ গৈ আছোঁ। চ' দেখাই থাকিম আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে। এতিয়া আমি প্ৰায় 2 ঘণ্টামান ৰখিলোঁ আৰু বৰ্ডিং পাছ লৈ আছোঁ। এতিয়া ভিতৰলৈ যাবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু 2-3 মিনিটমান পিছতে ভিতৰলৈ গৈ আছোঁ আৰু যদি পাৰোঁ আপোনালোকক ফ্লাইটৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম, চাই থাকিব। চ' আমি ফাইনেলি এতিয়া সোমাই আহিলোঁ ভিতৰলৈ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। তো ফাইনেলি আমি ফ্লাইটৰ ভিতৰলৈ আহি গ'লোঁ আৰু উইণ্ডো ছিটটো লৈছোঁ। উইণ্ডো ছিটত বহি মই বৰ ভাল পাওঁ, যিহেতু চব দেখা পোৱা যায়। আৰু এইফালে তো আৰু অলপ সময়ৰ পিছতে ফ্লাইট টেক অফ হ'ব। তো এতিয়া মানুহ উঠি আছে। বহুত সময় অপেক্ষাৰ অন্তত প্ৰায় 2 ঘণ্টা, 2.5 ঘণ্টামান সময় আমি ৰখিলোঁ এয়াৰপৰ্টৰ ভিতৰতে। বহুত সময় ৰখিলোঁ, বৰো লাগিছিলে, টোপনি লাগিছিলে, যিহেতু কালি আমি ৰাতিয়ে আহিলোঁ। আমি তেজপুৰৰ পৰা 9:30ত ওলাইছিলোঁ আৰু ৰাতিপুৱা প্ৰায় 3টামান বজাত পাইছিলোঁ। এতিয়া ফাইনেলি আমি ফ্লাইটৰ ভিতৰত বহি আছোঁ আৰু অলপ সময় পিছতে ফ্লাইট টেক অফ হ'ব। ত' দেখুৱাই আছোঁ ভিতৰৰ পৰিৱেশ।
হাজিৰা লৈ তো আমি ফাইনেলি বাগডোগৰা এয়াৰপৰ্ট আহি পাই গ'লোহি সকলো পেচেঞ্জাৰ নমাৰ লগে লগে ইয়াতে গাড়ী আহে আৰু গাড়ী আপোনাক এয়াৰপৰ্টৰ ওচৰলৈকে লৈ যাব আমি গাড়ীত বহি ল'লোঁ এতিয়া তো এয়া এয়াৰপৰ্টৰ ভিতৰতে চলে বাছবোৰ আমাক এয়াৰপৰ্টৰ ওচৰত নমাই দিব তো অকণমান দূৰ প্ৰায় 200-300 মিটাৰমান আমাক খালি বাছত লৈ গৈ ড্ৰপ কৰি দিয়ে আৰু আমি তাৰ পৰা লাগেজবোৰ লৈ শিলিগুৰি বাছ ষ্টেণ্ডলৈকে যাব লাগিব আৰু শিলিগুৰি বাছ ষ্টেণ্ডৰ পৰা আমি গেংটকলৈ যোৱা গাড়ী পাই যাম এতিয়া আমি এয়াৰপৰ্টৰ ওচৰতে টেক্সি পাই যাম চ' টেক্সি ৰিজাৰ্ভ কৰি আমি শিলিগুৰিলৈকে যাব লাগিব চ' গৈ আছোঁ আপোনালোকক আজি এই জাৰ্ণিটো য'ত দেখিছোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিছোঁ এতিয়া আমি ইয়াতে টেক্সি ল'ব লাগিব টেক্সি ৰিজাৰ্ভ কৰিব লাগিব আৰু ইয়াৰ পৰা টেক্সি ৰিজাৰ্ভ কৰি আমি শিলিগুৰি যাম তো দাদাজনৰ লগত আমি মিলাই ল'লোঁ 250 শিলিগুৰিলৈকে লৈ যাব চ' 250 দিম আৰু শিলিগুৰিৰ পৰা আমি গেংটকলৈকে বাছত বা টাটা চুমোত যাব পাৰোঁ য'তে সুবিধা হয় তাতে গৈ লওঁ গ'লে গম পাম আৰু এইখন হৈছে শিলিগুৰি টাউন মই এটা পাৰ্ট দেখাইছোঁ শিলিগুৰি টাউনখন ডাঙৰেই হয় কিন্তু আমি এয়াৰপৰ্টৰ পৰা আহোঁতে যিটো ৰাস্তা দেখিছোঁ বোলো আপোনালোককো দেখাই যাওঁ চ' এতিয়া আমি গেংটকলৈ গৈ আছোঁ চ' এই জাৰ্ণিটো মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাইছোঁ নেক্সট ভিডিঅ' আপোনালোকে গেংটক আৰু ছিকিম নৰ্থ ছিকিম য'ত দেখোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম আজি ভিডিঅ'টোৰ জৰিয়তে গুৱাহাটী টু গেংটকলৈকে জাৰ্ণিটো মই আপোনালোকক দেখুৱালোঁ कालीबाड़ी मंदिर है ना पैसा दिएन नि त यसले मिस्त्रीले গুড ইভিনিং আমি গেংটকত আছোঁ গেংটক MG মাৰ্গৰ ওচৰৰ এখন হোটেলত আছোঁ আমি ইয়াত আহি প্ৰায় 6:30 বজাত পালোঁ গতিকে আজি একো চোৱা নহ'লে কাইলৈ ৰাতিপুৱা 10টামান বজাত আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম আৰু আমি যিহেতু গেংটক ছিকিম দাৰ্জিলিং তিনিটা জেগা ধুনীয়াকৈ চাম বুলি আহিছোঁ 4 দিন সময় লৈ আহিছোঁ গতিকে এই 4 দিনত যিমান পাৰোঁ আপোনালোকক গোটেইখিনি টুৰিষ্ট প্লেচ দেখুৱাবৰ চেষ্টা কৰিম ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব আৰু এটা ভিডিঅ'ত গোটেইখিনি দিয়াটো সম্ভৱ নহ'ব মই যিমান পাৰোঁ আপোনালোকক পাৰ্টকৈ হ'লেও গোটেইকেইটা ঠাইৰ গোটেইকেইটা টুৰিষ্ট প্লেচৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম চাই থাকিব মোৰ ভিডিঅ'বোৰ যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ বাই